আলু কিনিছেনে? কেইটকা দৰত কিনিছে আলু? এতিয়া আলু কিনিবলৈও চিন্তা কৰক। শীঘ্ৰে বজাৰৰ পৰা অন্তৰ্ধান হ'ব আলু। শেহতীয়াকৈ ৰাজ্যত পুনৰ বৃদ্ধি হৈছে আলুৰ দাম। আগ্ৰা, বেংগল, নাইনিতাল সকলো আলুৰ দাম বৃদ্ধি হৈছে, কিয়নো যোৱা 6টা দিনত অসম পশ্চিমবংগ সীমান্তত আবদ্ধ হৈ আছে অসমলৈ কঢ়িয়াই অনা কেইবাশ আলু ভৰ্তি ট্ৰাক। পশ্চিমবংগ আৰক্ষীয়ে অসমত প্ৰৱেশ কৰাত বাধা দিছে বহিৰাজ্যৰ পৰা কঢ়িয়াই অনা আলু ভৰ্তি এই ট্ৰাকসমূহ। অসম পশ্চিমবংগ সীমান্তৰ বক্সিৰহাট, জেৰাইমূৰত আজিও আবদ্ধ কৰি ৰাখিছে বহু ট্ৰাক, যাৰ ফলত ৰাজ্যত সৃষ্টি হ'ব পাৰে আলুৰ ভয়াৱহ নাটনি। বৰ্তমান ৰাজ্যৰ গুদামসমূহত কিছু পৰিমাণে আলু জমা আছে যদিও দুই এদিনতে সেই আলু শেষ হৈ যাব পাৰে, যাৰ বাবে আলু ভাত খোৱাটো সহজ নহ'ব পাৰে ৰাজ্যবাসীৰ বাবে। আলুৰ এনে নাটনিৰ বাবে ৰাজ্যৰ বজাৰত বাঢ়িছে আলুৰ দাম। আজি চলি আছে 34 টকা, 34 আজি 29 চলি আছে। 100 টকা বাঢ়িছে মানে পাৰ কুইণ্টেলত, 50-100 টকা বাঢ়িছে। মানে ষ্টকত নাই, মানে মাল নাহে, বৰ্ডাৰ মানে তাতে বন্ধ আছে না, গাড়ী সোমাব নিদিয়ে, সেইকাৰণে ইয়াতে ষ্টক কম হৈ আছে, তো দাম বাঢ়িছে। পিছে এনে পৰিস্থিতিৰ পিছত গুৱাহাটীতো ঠায়ে ঠায়ে বৃদ্ধি হৈছে আলুৰ দাম। যদিহে অসমত আলুৰ প্ৰৱেশত বাধা আহে, তেনেহ'লে শীঘ্ৰে আলুৰ যে নাটনি হ'ব সেয়া এক প্ৰকাৰ খাটা। সেয়ে বেলতলা, গণেশগুৰি, উলুবাৰী, বামুণী মৈদাম সকলো ফালে 1 কেজি আলুৰ দাম হৈছেগৈ 35ৰ পৰা 40 টকা পৰ্যন্ত। নাই, বেংগললৈ আছিলে, সেইটো ষ্টক মাল আছিলে নেকি। আলুটো আমি এতিয়া 2700 টকা আনিছোঁ হ'লচেল। ফেঞ্চি বজাৰ 2700 টকা আনি এতিয়া চৰকাৰৰ মতে আলু 4 টকা দিয়ে। 27 হ'লে আপোনাৰ 32 টকা বেচিব লাগে। গতিকে এতিয়া আলু নাই, আলু ভালেই নাহে। আপোনাৰ এক বস্তা আলুত মোটামুটি 10-15 কিলো আলু পেলাবই লাগে। গতিকে অলপ প্ৰব্লেম হৈ আছে আলুটো। আৰু শুনা মতে আলুটো বন্ধ কৰা আছে, এতিয়া শুনিছোঁ খোলা দিব। খোলা দিলেও হয়তো দাম অলপ কমিব পাৰে। আৰু দামটোতো আগতে দামটো কমেই আছিলে, এই বন্ধৰ পৰাহে দামটো অলপ বাঢ়িছে। 35ৰ পৰা 32ৰ পৰা 35 বেচিব লগা হৈছে। মই কিছুমানে ধৰক 40 বেচি আছে বুলি শুনিছোঁ, আজি তাকেই কৈছে, কিন্তু গণেশগুৰি বজাৰত নহয়। ফাঁচী বজাৰতো আলুৰ পাইকাৰীৰ দাম যথেষ্ট বাঢ়িছে। প্ৰতি কুইণ্টল বেংগল আলুৰ দাম বাঢ়িছে 100 টকা পৰ্যন্ত। মানে ডেইলি মানে 50-100 টকা বাঢ়ি আছে। 3400 আলু বাঢ়া নাই, কুইণ্টলত মানে 34 বেংগল বাঢ়িছে। আলু তো আগ্ৰা ষ্টপে আছে বহুদিন পৰা, মানে 34 চলি আছে, 3400 চলি আছে, কিন্তু বেংগল অলপ বাঢ়িছে, তাত এভেইলেবল নাই মানে মাল। দুখন নহয়, 100 টকা 50 পইচা বাঢ়িছে। গ্ৰাহকো উপায়হীন। পূৰ্বৰ দামতকৈ চৰা দাম দি একাংশ গ্ৰাহকে ক্ৰয় কৰিছে আলু। পিছে এইসকল গ্ৰাহকে চৰকাৰলৈ জনাইছে এইদৰে আহ্বান। এই ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ ল'ব লাগে। যিহেতু বেংগলৰ পৰা কলকাতালৈ আহিব দিয়া নাই, তো আমাৰ অসম চৰকাৰে কলকাতা চৰকাৰৰ লগত আলোচনা কৰিব লাগে। এইটো এটা জ্বলন্ত সমস্যা যে প্ৰত্যেক দিন আলুৰ নাটনি হৈ আছে। কালি যিটো 28 আছিল, আজি এইটো আমি নিয়াৰ 30 টকাত কিনিব লগা হৈছে। তো এনেকুৱা হাৰত যদি বাঢ়ি যায়, তো সাধাৰণ মানুহৰ একদম সৰ্বনাশ হৈ যাব। পিছে এনে পৰিস্থিতিত অসম চৰকাৰ আৰু বংগ চৰকাৰৰ মাজত আলোচনা কিমান দূৰলৈ হ'ব সেয়া সময়লৈহে অপেক্ষা কৰিব লাগিব। ৰাজ্যৰ আন প্ৰান্তে প্ৰান্তে আলুৰ দাম বৃদ্ধিত অতিষ্ঠ গ্ৰাহক ব্যৱসায়ীসকলো। এনে পৰিস্থিতিত মন্ত্ৰী ৰঞ্জিত দাসে ক'লে এইদৰে। পশ্চিমবংগ চৰকাৰে মানে অলিখিত এটা তেওঁলোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ানীৰ কথাত বহু আলুৰ ট্ৰাক তেনেকুৱাকৈ বন্ধ হৈ আছিলে। পৰৱৰ্তী সময়ত যোৱাকালি আমাৰ মুখ্য সচিব ডাঙৰীয়াই এই বিষয় লৈ পেলাই পশ্চিমবংগৰ মুখ্য সচিবৰ লগত ইতিমধ্যে কথা পাতিছে। আৰু যি অসমৰ যি আলু ব্যৱসায়ীসকল আছে আৰু পশ্চিমবংগৰ আলু ব্যৱসায়ীসকলৰ লগতো ইতিমধ্যে তেওঁলোকে আলাপ আলোচনা কৰি এইটো সমস্যাৰ যাতে সমাধান কৰিব পৰা যায় তাৰ কাৰণে প্ৰচেষ্টা চলোৱা হৈছে। গতিকে মই ব্যৱসায়ীসকলক পুনৰবাৰ আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে পাইকাৰী ব্যৱসায় বা খুচুৰা ব্যৱসায়ীসকলে যাতে এইটো অজুহাতত যাতে দাম বৃদ্ধি নকৰে, আৰু দাম বৃদ্ধি যদি কৰে তেতিয়া নিশ্চিত ওপৰত জিলা প্ৰশাসনে ব্যৱস্থা লোৱাৰ কাৰণে জিলা প্ৰশাসনক নিৰ্দেশ অৰ্পণ কৰা আছে। ভিডিঅ' জাৰ্নেলিষ্ট পৱন কলিতাৰ সৈতে প্ৰাঞ্জিত চুতীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।